Quay về hết ngoài rồi. যেহেতু দেখা গৈছে আমাৰ নিউ ইয়াৰ ফেষ্টিভিটিজখিনি আৰম্ভ হৈছে আৰু বহুতখিনি মানুহ এই সময়ত পিকনিকৰ কাৰণে ওলায় আৰু বহুতখিনি এক্সিডেণ্টো হয়। চ' আমাৰ ইয়াতে স্পেচিয়েল ড্ৰাইভ চলি আছে। আমাৰ মাননীয় ডিচি ছাৰৰ অনুমতিত আমি জিলা প্ৰশাসন মানে পৰিবহণ বিভাগ আৰু আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আৰু পুলিচ ডিপাৰ্টমেণ্টে একেলগে গোটেইখিনি জইণ্ট ড্ৰাইভ দি আছো। আমি যিমান পাৰোঁ আশা কৰিছোঁ কি এই বছৰটোত আৰু এই দুটা দিন আহি আছে এইকেইদিনত যেন কোনো ধৰণৰ এক্সিডেণ্ট আমাৰ জিলাত নহয়। হয়, আমাৰ আইনৰ মতে সেইকেইজন মানুহক আমি এতিয়া যোনকেইজন ধৰা পৰিছে আমি পুলিচৰ হাতত চাম তাৰপিছত মেডিকেল হ'ব। মেডিকেল হৈ কিনে যোনটো জৰিমনা হয় তেওঁলোকে সেইটো দিব। তাৰপিছত হয় হয় ডেফিনেটলি হ'ব। চালকৰ অনুজ্ঞাপত্ৰ বাতিল মানে ছাছপেণ্ড হ'ব আৰু প্লাছ যোনখন মানে বাহন চলাইছে সেই বাহনখনৰো ৰেজিষ্ট্ৰেশ্যন আমি কেঞ্চেল কৰিম। পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ জীৱনৰ যাতে কোনো ধৰণৰ বিঘিনি নঘটে আৰু ৰাস্তাত গাড়ীবিলাক চলোৱা চালকসকলে যাতে মদ্যপান ইত্যাদি নকৰে সেইখিনি সজাগতা আনিবৰ বাবে আৰু সেইখিনিৰ প্ৰতি মানে কঠোৰ দৃষ্টি ৰাখিবৰ বাবে এনেদৰে আমি পদক্ষেপ লৈছোঁ। এই নাকাসমূহ বহাইছো আৰু ইয়াৰ লগতে আমি যত্ন কৰিছো যাতে আগন্তুক নৱবৰ্ষটোৱে হওক বা 31 ডিচেম্বৰতে কোনো ধৰণৰ যাতে দুৰ্ঘটনাত পতিত হৈ মানুহৰ জীৱনৰ প্ৰতি ভাবুকি নাই সেইখিনি বন্ধ কৰিব সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ পথ সুৰক্ষাৰ কাৰণে হোজাই ডিষ্ট্ৰিক্টত যিমান হটস্পট আছে তাতে আমাৰ পুলিচৰ এনফৰ্চমেণ্টৰ নাকা চলি আছে। তাতে আমাৰ ব্ৰেথ এনালাইজাৰ লৈ মানে এলকহল টেষ্টিঙো কৰি আছো আৰু আমি আমাৰ সেইটো ট্ৰাই কৰি আছো কি আমাৰ গোটেই নতুন বছৰৰ যি সেলিব্ৰেশন আছে সেইটো ভালকে মানে পাব্লিক এনজয় কৰিব পাৰে पर আমাৰ নো কম্প্ৰমাইজ অন रोड सेफ्टी हो बोलते जी मानो बुरापान माने मुख खाए गाड़ी चलाए ये तो पनिशेबल ऑफेंस हुए अंडर एनबी एक्ट अंडर आईपीसी तो ये तो एज पर लॉ एक्शन होगा। ये तो आईन कानून हिसाबे जी एक्शन एज पर लॉ प्रिस्क्राइब আছে ये तो करें और हमें बेसिक स्ट्रिक्ट होने लगे एज पर द डायरेक्शन ऑफ ऑनरेबल चीफ मिनिस्टर ताकि हमार गोटे पब्लिक रोड सेफ्टी और माने हमार गोटे होजाई डिस्ट्रिक्ट रोड से ट्रैवलिंग थ्रू रोड सेफ